নমস্কাৰ বন্ধু বান্ধৱীসকল, আহকচোন আজি এটা আনাৰস খাওঁ। আনাৰস খাই বিৰাট ভাল পাওঁ, কিন্তু আনাৰস কাটিহে বেয়া পাওঁ। এনেকৈ মই দুখন চুৰি লৈছিলোঁ আনাৰসটো কাটিবলৈ, আৰু প্ৰথমে ইয়াৰ আগৰ আৰু পাছৰখিনি গুচাই লৈ বাকলিবোৰ আঁতৰাইছিলোঁ। তাৰপিছত সেয়া আপোনালোকে দেখিছে ভিডিঅ'টোত তেনেকৈ কাটি, আৰু যিবোৰ মাজৰ যিবোৰ হুলৰ নিচিনা অংশ, সেইখিনি আমাৰ শৰীৰৰ বাবে ভাল নহয়। সেইখিনি মই শ্বেপ মানে এটা লাইন কৰি পেলাই আঁতৰাইছিলোঁ। লাইন কৰি পেলাই সেইবোৰ উলিয়াই দিছিলোঁ। আপোনালোকে সকলোৱে জানেই আনাৰস কাটিবলৈ, এইটো একো মানে কোৱা কথা নহয়, কিন্তু মোৰ ভাল লাগিল কাৰণে মই এটা ভিডিঅ' বনাই ৰাখিলোঁ। কিন্তু বন্ধু বান্ধৱীসকল, আনাৰসটো বজাৰৰ পৰা ইমান কষ্ট কৰি দাম দি কিনি আনিলোঁ, কঢ়িয়াই আনিলোঁ, কিন্তু মাজডোখৰহে অকণমান ভাল নোলাল। মানে এইটোৱেই মোৰ এটা দুখৰ বিষয়। আনাৰসটোৰ যিখিনি মাজৰ আছিলে সেইখিনি মানে অকণমান বেয়া ওলাল। চাওকচোন, বৰ বেয়া লাগিলে এইকাৰণে। আৰু তাৰ পাছত কাটি থোৱা আনাৰস আনিলোঁ আৰু এনেকৈ ল'লোঁ। মই ষ্টাইলত খাব নাজানো দেই, সেইকাৰণে স্বাস্থ্য পাতি ভাল, বহুত ভালকৈ খাওঁ। মানে একদম পূৰা খাব লাগে, খাই দিওঁ আৰু। ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব দেই। আজিলৈ আহিলোঁ।